নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰাশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ সন্মুখতে একেবাৰে সন্মুখতে আহি পৰিছে সেই মহাশিৱৰাত্ৰি। সেই মহাশিৱৰাত্ৰিৰ ২৬ ফেব্ৰুৱাৰী নে ২৭ ফেব্ৰুৱাৰী বহুতৰ মনত কনফিউজন হৈ আছিলে, গতিকে সেই বিষয়ে অলৰেডি ভিডিঅ' দি থোৱা আছে মোৰ এষ্ট্ৰাশংকৰ ইউটিউব চেনেল বা ফেচবুক পেজত। গোটেই ডিটেইলছত ভিডিঅ'টো দি থোৱাগৈ আছে। কেতিয়ালে কোনটো সময়ত আপোনালোকে পূজা কৰিব লাগিব চতুৰ্থ পহৰত, মানে শিৱৰাত্ৰিৰ কথাৰ অৰ্থটো এইটোৱে যে শিৱক সদায় ৰাতিলৈ পূজা কৰিব লাগে। শিৱৰাত্ৰি বা শিৱ যি চতুৰ্দশী থাকে সেই চতুৰ্দশী তিথিত যদি আমি শিৱক ৰাতিলৈ পূজা কৰিব পাৰোঁ তেতিয়াহ'লে শিৱৰাত্ৰিৰ যিখিনি পূজাৰ যিখিনি শুভ ফল থাকে সেই শুভ ফলখিনি আমি অতি সোনকালে পাবলৈ আমি সক্ষম হওঁ। গতিকে এই বছৰৰ মহাশিৱৰাত্ৰি হৈছে ২৬ ফেব্ৰুৱাৰী ৰাতিপুৱা 11:08 আৰম্ভ হ'ব। 11:08 আৰম্ভ হ'ব ২৬ ফেব্ৰুৱাৰী। ২৮ ফেব্ৰুৱাৰী সেইটো ৯ বাজি প্ৰায় ৯ বজালৈকে, মানে ৰাতিপুৱা ৯ বজালৈকে থাকিব, অৰ্থাৎ 8:58 তেনেকুৱালৈকে থাকিব। গতিকে আমি শিৱৰাত্ৰিটো ২৬ ফেব্ৰুৱাৰী তাৰিখে সকলোৱে পালন কৰিব লাগিব। আৰু যিসকলে ভাবে যে ২৬ ফেব্ৰুৱাৰীৰ দিনা ৰাতিপুৱালৈ শিৱৰাত্ৰি উৎসৱটো পালন কৰিম বা শিৱলিংগত পূজা কৰিম বা শিৱক পূজা কৰিম, তেতিয়াহ'লে আপোনালোকে 11:08 পিছতহে শিৱৰাত্ৰিৰ যি পূজা পাঠ ইত্যাদি আপোনালোকে কৰিব লাগিব। তেতিয়াহ'লে আপোনালোকে শুভ ফলখিনি পাবলৈ সক্ষম হ'ব। শিৱ বাবাক আমি 4টা পহৰত পূজা কৰিব লাগে। সেই 4টা পহৰ কোনকেইটা পহৰত আপোনালোকে পূজা কৰিব লাগিব, কোনটো সময়ত পূজা কৰিব লাগিব, সেই বিষয়ে ভিডিঅ'টো অলৰেডি দি থোৱাগৈ আছে। আজি জনাম যে কেনেকৈ ঘৰুৱাভাৱে ঘৰতে থাকি আপোনালোকে সাধাৰণ নিয়মৰ মাজেৰে শাস্ত্ৰ সম্বন্ধীয় উপায়সমূহ কৰি পেলাই শিৱ বাবাৰ অশেষ বৰ বা আশীৰ্বাদখিনি যাতে আপোনালোকে প্ৰাপ্তি কৰিব পাৰে তাৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ। প্ৰথমতে প্ৰত্যেক বছৰে ফাগুন মাহৰ যি কৃষ্ণ চতুৰ্দশী তিথি থাকে সেই কৃষ্ণ চতুৰ্দশী তিথিটোকে শিৱৰাত্ৰি বা শিৱ চতুৰ্দশী বুলি মনা হয়। গতিকে সকলোলৈকে মোৰ ফালৰ পৰা শিৱৰাত্ৰিৰ বহুত প্ৰীতি শুভেচ্ছা থাকিল। সকলোলৈকে শিৱৰাত্ৰিৰ যি পূজা হয় সেই পূজাৰ পৰা আপোনালোকৰ সকলোৰ জীৱনত যাতে সুখ শান্তি সমৃদ্ধি সেইখিনি কঢ়িয়াই আনে তাৰ কামনাৰে আজিৰ ভিডিঅ'টো লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটা বিশেষ অনুৰোধ, যদিহে মোৰ বা আমাৰ এষ্ট্ৰাশংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰিব। যিহেতু এইটো শিৱ বাবা ৰিলেটেড ভিডিঅ', অনুগ্ৰহ কৰি কমেণ্ট বক্সৰ মাধ্যমেৰে আপোনালোকে ওম নমঃ শিৱায় কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব, বা হৰ হৰ মহাদেৱ এই দুটা কমেণ্ট আপোনালোকে কৰিবলৈ একেবাৰে নেপাহৰিব। তো আহক আমি মূল বিষয়বস্তুটোলৈ আগবাঢ়োঁ। চাওক, প্ৰথমতে যিসকলৰ ঘৰত শিৱলিংগ নাই তেওঁলোকৰ ঘৰখনত যি মানে বাস্তু দোষ থাকে সেই বাস্তু দোষখিনি অকণমান বেছিকৈ হৈ যায়। গতিকে আমাৰ হিন্দু সনাতনী সকলোৰে ঘৰতে এটা কম বেছি পৰিমাণে এটা শিৱলিংগ থাকিব লাগে। যিসকলৰ শিৱলিংগ নাই বা স্থাপিত কৰিম বুলি ভাবিছে, শিৱৰাত্ৰি বছৰৰ সৰ্বশ্ৰেষ্ঠ সৰ্বোত্তম দিন হয়। গতিকে আপোনালোকে পৰাপক্ষত যদি পাৰে, যদি সম্ভৱ হয়, আপোনালোকে এটা শিৱলিংগ স্থাপিত কৰিবৰ কাৰণে আপোনালোকৰ ঘৰখনত যত্ন কৰক। আৰু শিৱলিংগটো যিসকলে পূজা কৰিব, অৰ্থাৎ যিজনে পূজা কৰিব তেখেতৰ আঙুলিৰ সমান হ'ব লাগে, এই বুঢ়া আঙুলিটোৰ সমান হ'ব লাগে। অৰ্থাৎ শিৱলিংগ সদায় মিনিমাম 3 ইঞ্চি আৰু মেক্সিমাম 6 ইঞ্চি হ'ব লাগে। তাৰ ওপৰত যদি শিৱলিংগ হয় তেতিয়াহ'লে আমাৰ ঘৰখনত সেনেকুৱা শিৱলিংগ পূজা কৰা নাযায়। আৰু সাধাৰণতে আমি কেতিয়াবা বাস্তু ভিজিটত বা আমাৰ টীমৰ মানুহখিনি যেতিয়া আপোনালোকৰ ঘৰখন বা বাস্তু ভিজিটত যায় তেতিয়া দেখা যায় যে ঘৰত বহুত ডাঙৰ শিৱলিংগ থকা দেখা যায়। আৰু লগতে হোৱাইট কালাৰ যিটো বগা শিৱলিংগ, সেই বগা শিৱলিংগটো সাধাৰণ গৃহস্থ মানুহৰ কাৰণে পূজাৰ কৰিবৰ কাৰণে দিয়া হোৱা নাই। সেই শিৱলিংগটো তান্ত্ৰিক পদ্ধতিতে পূজা কৰিব লাগে। গতিকে সেনেকুৱা শিৱলিংগ আপোনালোকৰ ঘৰত বা আপোনালোকৰ ঘৰখনত নথকা খুব বেছি ভাল। আৰু আটাইতকৈ উন্নত মানৰ শ্ৰেষ্ঠ সৰ্বোত্তম শিৱলিংগ যি নৰ্মদা নদীত পোৱা যায় বা নৰ্মদা নৈত যি নৰ্মদেশ্বৰ শিৱলিংগ বা স্বয়ম্ভু শিৱলিংগ বুলি কোৱা হয়, সেই নৰ্মদেশ্বৰ শিৱলিংগ বাবাক পূজা কৰিলে আপোনালোকে অতি সোনকালে তেখেতৰ বৰসমূহ প্ৰাপ্ত কৰিব পাৰে। যিসকলে নৰ্মদেশ্বৰ শিৱলিংগ বা নৰ্মদা শিৱলিংগ চিনি নাপায়, মোৰ ফেচবুক পেজত অলৰেডি মোৰ ঘৰতে নৰ্মদেশ্বৰ বা নৰ্মদা বাবা আছে। গতিকে আপোনালোকে চাই ল'ব পাৰে, বা মই শিৱৰাত্ৰিৰ সময়ত পোষ্ট কৰিও থৈ দিম ইউটিউবৰ কমিউনিটি পোষ্টত, আপোনালোকে চাব পাৰে। মই নিজে নৰ্মদেশ্বৰ বাবাক পূজা কৰোঁ। আৰু যিসকলে নৰ্মদেশ্বৰ বাবাক পূজা কৰিব নোৱাৰিব অকণমান বা বিচাৰি নাপায়, তেখেতলোকে যিকোনো ক'লা পাথৰৰ শিৱলিংগ আপোনালোকে ঘৰত স্থাপিত কৰিব পাৰে, নতুবা আপোনালোকে যি পাৰত পাথৰৰ শিৱলিংগ থাকে সেই শিৱলিংগটো আপোনালোকৰ ঘৰখনত পূজা কৰিব পাৰে। তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল হয়। এতিয়া আহিছোঁ শিৱৰাত্ৰিত কেনেকৈ পূজা কৰিব লাগে। চাওক, 4টা পহৰত যদি পূজা কৰিব পাৰে তেতিয়াহ'লে খুবেই বেছি ভাল। প্ৰথম পহৰকেইটা মই অলৰেডি মোৰ ভিডিঅ' দিয়া আছে, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত সেই
4টা প্ৰহৰৰ গোটেইখিনি সময় ভিডিঅ'টো দিয়া আছে আপোনালোকে চাব পাৰে 4টা প্ৰহৰত পূজা যিসকলে কৰিব খুবেই বেছি ভাল যিসকলে নোৱাৰিব প্ৰথম প্ৰহৰ নতুবা আপোনালোকে একেবাৰে শেষৰ চতুৰ্থ প্ৰহৰত পূজাটো কৰিলে খুবেই বেছি ভাল বা যিসকলে ভাবে যে এবাৰে পূজা কৰিম দিনটোত তেতিয়াহলে সন্ধিয়ালে 6:30 বজাৰ পৰা আপোনালোকে 9:30 মান বজাৰ ভিতৰত পূজা কৰি দিব হৈ যাব যিসকলে 4টা প্ৰহৰত পূজা কৰিব ভাবে তেতিয়াহলে তেওঁলোকে 4টা প্ৰহৰত ধৰক প্ৰথমত আপোনালোকে গংগা জলেৰে পূজা কৰিলে তাৰ পিছত আপোনালোকে গাখীৰেৰে পূজা কৰিলে তাৰ পিছত আপোনালোকে মৌৰে পূজা কৰিলে তো তেনেকুৱা পূজা কৰিব পাৰে আপোনালোকে আৰু যদি ভাবে যে পঞ্চামৃত আপোনালোকে সাধাৰণভাৱে কেনেকৈ বনাব চাওক পঞ্চামৃত বনাব গলে আপোনালোকে গাখীৰ দৈ ঘিউ তাৰ পিছত মৌ আৰু চেনি এই 5টা বস্তু সংমিশ্ৰণ একেলগে কৰিলে পঞ্চামৃত হৈ যায় গতিকে প্ৰথমতে আপোনালোকৰ ঘৰখনত থকা সেই শিৱলিংগটো শুদ্ধ গংগা জলেৰে আপোনালোকে ধুৱাই ল'ব ধোৱাৰ পিছত আপোনালোকে যিকোনো এখন বগা শুদ্ধ কাপোৰেৰে নতুবা আপোনালোকে হালধীয়া কাপোৰেৰে সেই শিৱলিংগটোক আমি যেনেকৈ গা ধোৱাৰ পিছত আমি গা মুছি লওঁ ঠিক তেনেকৈ আপোনালোকে শিৱলিংগটো খুব ধুনীয়াকৈ মুছাই ল'ব মুছাই লোৱাৰ পিছত আপোনালোকে পঞ্চামৃত দি স্নান কৰোৱাৰ পিছত মুছাই ল'ব মুছাই লোৱাৰ পিছত আপোনালোকে অকমান তেখেতক বগা চন্দনেৰে ফুট 3টা দিব দিয়াৰ পিছত আপোনালোকে বেলপাত 8টা বেলপাত নহলে আপোনালোকে 28টা বেলপাত নহলে 108টা বেলপাত লগতে 3ডাল দুবৰি বন আৰু বগা ফুল ধতুৰা ফুল আকন ফুল ইত্যাদি আপোনালোকে দিবলৈ একেবাৰে নেপাহৰিব আৰু বিশেষ 2-4টা কথা আপোনালোকক জনাই ল'ব খুজিছো বহুতে আপোনালোকে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খুজে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ গুৱাহাটীতো চেম্বাৰ আছে আৰু নগাঁৱৰ কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰীটো মোৰ চেম্বাৰ আছে আৰু হুজাইতো চেম্বাৰ আছে যিসকলে ভাবে আমাৰ লগত জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় যিকোনো পৰামৰ্শ ল'বলৈ তেতিয়াহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চেনেলৰ ডেছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইলছ গোটেইখিনি দিয়া থাকে যদিহে আপোনালোকে আধ্যাত্মিক মানে বস্তুখিনি বিশ্বাস কৰে অৰ্থাৎ তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে বা জ্যোতিষশাস্ত্ৰৰ প্ৰতি যদি অগাধ বিশ্বাস আছে তেতিয়াহ'লে ভাবে আপোনালোকে আপোনালোকৰ সৰণি বা হৰস্কোপখন দেখুৱাই জ্যোতিষশাস্ত্ৰৰ মাধ্যমেৰে আপোনালোকৰ জীৱনত যাতে আৰু ধুনীয়াকৈ পৰিচালিত কৰিব পাৰে তাৰ বিষয়ে যদি বিশ্বাস থাকে আমাৰ লগত যোগাযোগ কৰিব পাৰে ভিডিঅ' ডেছক্ৰিপশ্যনত গোটেইখিনি দিয়া থাকে বা যিসকলে বুজাত অসুবিধা থাকে তেওঁলোকে হোৱাটছআপ ফোন কল ইত্যাদি মাধ্যমেৰে আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব তো যি কি নহওক শিৱৰাত্ৰিটো হেনেকৈ আমি পূজাখিনি কৰিব লাগে আৰু শিৱৰ ৰাতি আৰম্ভ কৰাৰ আগত আপোনালোকে সকলোৱে প্ৰত্যেকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব সেইখিনি আমাৰ শাস্ত্ৰত দেখা যায় বা সেইখিনি আমাৰ পৰম্পৰা হিচাপে মানি চলা হয় গতিকে আপোনালোকে অৰ্থাৎ মানে 25 তাৰিখৰ পৰা আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব আৰু যিসকলে পাৰে অকমান সেইদিনা শিৱৰ যিসমূহ মানে স্তোত্ৰম থাকে সেইখিনি আপোনালোকে পাঠ কৰিব তো তেনেকুৱা পাঠ কৰিব পাৰিলে খুবেই বেছি ভাল আৰু যিসকলে ভাবিছে যে শিৱৰাত্ৰিৰ দিনা শিৱলিংগ আপোনালোকে ঘৰখনত স্থাপিত কৰিম তেতিয়াহ'লে এখন কাহৰ পাত্ৰত আপোনালোকে শিৱ বাবাক ৰাখিব আৰু লগতে এডাল ত্ৰিশূল ৰাখিব আৰু শিৱলিংগ স্থাপিত কৰিলে বা যদি আপোনালোকৰ ঘৰখনত শিৱলিংগ আছে আপোনালোকে এই কথাটো একেবাৰে নেপাহৰিব যে শিৱলিংগৰ লগত সৰুকৈ এটা নন্দী মহাৰাজ সেই নন্দী মহাৰাজক আপোনালোকে শিৱলিংগৰ লগত সেই নন্দী মহাৰাজক আপোনালোকে স্থাপিত কৰিবলৈ একেবাৰে নেপাহৰিব সৰুকৈ হ'লেও এটা বগা নহলে কোলা এই আমাৰ নন্দী মহাৰাজ থাকে তেখেতকো পাথৰৰ পোৱা যায় সেই নন্দী মহাৰাজ আৰু সৰুকৈ এডাল ত্ৰিশূল যিকোনো ধাতুৰ ত্ৰিশূল হ'ব লাগে তো তেনেকুৱা আপোনালোকে ঘৰখনত স্থাপিত কৰিব পাৰে আৰু মনত ৰাখিব আপোনালোকে যদি ঘৰখনত শিৱলিংগ স্থাপিত কৰিম বুলি ভাবিছে হয় নৰ্মদেশ্বৰ শিৱলিংগ স্থাপিত কৰক নহলে আপোনালোকে পাৰত শিৱলিংগ স্থাপিত কৰক নহলে আপোনালোকে স্ফটিকৰ শিৱলিংগ স্থাপিত কৰক এইখিনি হৈছে শাস্ত্ৰীয় নিয়ম আৰু বহুত ভিডিঅ' শিৱৰাত্ৰি ৰিলেটেড ভিডিঅ'সমূহ শাস্ত্ৰ সম্বন্ধীয় ভিডিঅ' আহিব গতিকে আপোনালোকে আগন্তুক ভিডিঅ'সমূহ চাই থাকি মানে পাবৰ কাৰণে শিৱৰাত্ৰিত কি নিয়ম বা কি উপায়েৰে আপোনালোকে পূজা কৰিব লাগিব সেই সময় মুখ্য ভিডিঅ'সমূহ আমাৰ চেনেলত এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত আহি আছে গতিকে আপোনালোকে অনুগ্ৰহ কৰি এষ্ট্ৰশংকৰ ফেচবুক পেজ আৰু এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব শেষৰবাৰ মোৰ ফালৰ পৰা সকলোলৈকে শিৱৰাত্ৰিৰ বহুত প্ৰীতি শুভেচ্ছা থাকিল আৰু পুনৰবাৰ সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম থেংক ইউ